এই বদরপুর ফোর্টখন কিবা বদরপুর শাহজালাল বদরুদ্দিনে কিবা বনাইছে এনেকা কিবা এটা তথ্য আমার দাঙি ধরা হয় আর প্রত্যেকে আমি জানো এনেকা নহয় বরাক বুলি প্রত্যেকে আমি জানো কিন্তু আজি যেটো আমি উত্তর যেটো পালো অধ্যক্ষ মহোদয় এই উত্তৰত আমি পালো যে রাজা গোবিন্দচন্দ্র শাসনকালত নির্মিত হয়েছিল এই ফোর্টখন কিন্তু আমাক কি শিকোৱা হয় আমার শাহ বদরুদ্দিনে বনাইছিল বলে এনেকা গোটেইবোৰ আমার বরাক বুলি মানুহ জানো কিন্তু প্রকৃত সত্য হয়েছে রাজা গোবিন্দচন্দ্র শাসনকালত নির্মিত হয়েছিল ফোর্টখন আৰু আমি দেখা পাওঁ যদি তেনেহ'লে দি আসাম এনচিয়েণ্ট মুভমেণ্ট এণ্ড ৰিচাৰ্চ এক্ট 1959 অধীনত এখন সংৰক্ষিত হৈ আছে অধ্যক্ষ মহোদয় ডাঙৰ কথা অধ্যক্ষ মহোদয় মইতো আজি ধন্যবাদ জনাইছোঁ গভৰ্ণমেণ্টলৈ এই সঁচা তথ্যখিনি আজি দাঙি দিয়াৰ কাৰণে মই বাইদেউলৈ মই অনুৰোধ কৰিম যে এই যে ফোর্টখন এই ফোর্টখনৰ নামটো চেঞ্জ কৰি কেনে গোবিন্দচন্দ্ৰ মেমৰিয়েল ফোর্ট কৰিব লাগে ফোর্টৰ নাম কৰিব লাগে আৰু মই ভাবোঁ প্ৰত্যেকে আমি ৰাজি আছোঁ আৰু এজন্য প্রত্যেকজন বিধায়ক আমি রাজি আছো ইটোৰ ক্ষেত্ৰত অধ্যক্ষ মহোদয় মোৰ আৰু এটা হেৰি আছে যে তেওঁৰ এটা মূৰ্তি বনোৱা হোক তাতে আৰু মূৰ্তি বনাই গেলে তেওঁৰ ইতিহাসটো লগাব লাগে যে স্বাধীনতাৰ দিনত তেওঁ যুদ্ধৰ কাৰণে এখন ফৰ্ট বনোৱা হৈছিল এই তথ্যবিলাক আছে আমাৰ জানিব লাগিব নতুন প্ৰজন্ম জানিব লাগিব আমাক ভুল তথ্যখিনি শিকোৱা হৈছে অধ্যক্ষ মহোদয় আমাৰ ভুল তথ্য নালাগে অধ্যক্ষ মহোদয় সঁচা তথ্যখিনি লাগে আৰু মই দাবী কৰিম মাননীয় বাইদেউলৈ যে এই ফোর্টখন যাতে এটা পার্কর নিশানা যাতে হয় যাতে আমি ইভিনিংত যাব পারি রাজা গোবিন্দ সিংহর আদর্শ যাতে আমি শিকিব পারি আর এটা সুন্দর যাতে পরিবেশ হয় আমার সভ্যতা সংস্কৃতির যুঁজ অধ্যক্ষ মহোদয় আর এই সভ্যতা সংস্কৃতির যুঁজত আমার গভর্নমেন্টে যেনেকা কাম কৰি আছে মই এজন বিধায়ক হিচাপে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মিনিষ্টাৰ অধ্যক্ষ মহোদয় মই বিধায়ক ডাঙৰীয়াৰ প্ৰশ্নত আচলতে সদনৰ ৰেকৰ্ডৰ কাৰণে কথাখিনি ক'ব বিচাৰিছোঁ অধ্যক্ষ মহোদয় কাটলিগড়া সমষ্টিৰ অন্তৰ্গত শ্ৰীভূমি জিলাৰ বদৰপুৰ ঘাটত বৰাক নদীৰ বাওঁ পাৰত অৱস্থিত বদৰপুৰ ঐতিহাসিক দুৰ্গ অসমৰ এক উল্লেখযোগ্য ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্য স্থানীয় পৰম্পৰা আৰু উপলব্ধ ঐতিহাসিক তথ্য অনুসৰি এই দুৰ্গটো কছাৰী ৰজা গোবিন্দ চন্দ্ৰ শাসনকালত উৎকৃষ্ট মানৰ পোৰা ইটাৰে নিৰ্মাণ কৰা হৈছিল দুৰ্গটোৰ স্থাপত্য বৈশিষ্ট্য সামৰিক প্ৰতিৰক্ষা ব্যৱস্থা আৰু ঐতিহাসিক তাৎপৰ্যই ইয়াক অসমৰ এক গুৰুত্বপূৰ্ণ ঐতিহ্যবাহী স্থল হিচাপে প্ৰতিষ্ঠা কৰিছে তদুপৰি ডিমাচা কছাৰী ৰাজ্যৰ ইতিহাসৰ সৈতে এই দুৰ্গটো নিবিড়ভাৱে জড়িত আৰু ঐতিহাসিক বদৰপুৰ চুক্তি এই স্থানতে স্বাক্ষৰিত হৈছিল বুলি জনা যায় উক্ত দুৰ্গটো অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু তথ্য অধিনিয়ম 1959 অধীনত ৰাজ্যিকভাৱে সংৰক্ষিত পুৰাতাত্ত্বিক স্মাৰক ইয়াৰ সংৰক্ষণ পুনৰুদ্ধাৰ সংবৰ্ধন আৰু সুৰক্ষাৰ দায়িত্ব অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ ওপৰত ন্যস্ত এই উদ্দেশ্যে 2023-24 বিত্তীয় বৰ্ষত অসম চৰকাৰে আবণ্টন কৰা 50 লাখ টকাৰ পুঁজিৰে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে দুৰ্গটোৰ সংৰক্ষণ আৰু সুৰক্ষামূলক কাম কাজ সম্পন্ন কৰিছে লগতে স্মাৰকটোৰ দীৰ্ঘম্যাদী সংৰক্ষণ আৰু সৰ্বাংগীন উন্নয়নৰ বাবে সঞ্চালকালয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে অসম পৰ্যটন বিভাগৰ দৃষ্টিভংগীৰে বদৰপুৰ ঐতিহাসিক দুৰ্গটোৱে ঐতিহ্যভিত্তিক পৰ্যটন হেৰিটেজ টুৰিজিম বিকাশৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে স্মাৰকটোৰ ঐতিহাসিক গুৰুত্ব ভৌগোলিক অৱস্থান আৰু বৰাক উপত্যকাৰ অন্যান্য পৰ্যটনস্থলৰ সৈতে সংযোগৰ পৰিপ্ৰেক্ষিতত ইয়াক পৰ্যটন মানচিত্ৰত অধিক ফলপ্ৰসূভাৱে অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে স্মাৰকটোৱে সংৰক্ষণ আৰু গাঁথনিগত অখণ্ডতা অক্ষুণ্ণ কৰি পৰ্যটন উন্নয়নৰ সৈতে জড়িত যিকোনো পদক্ষেপ অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সৈতে সমন্বয় ৰাখি প্ৰচলিত আইন আৰু চৰকাৰী নীতি অনুসৰি বিবেচনা কৰা হ'ব মই মাননীয় বিধায়ক ডাঙৰীয়াক ইয়াৰ যিটো হেৰিটেজ টুৰিজিম তাৰখিনি কথাখিনি মই তেখেতক ক'লোৱে ভৱিষ্যতে আপুনি যিখিনি পৰামৰ্শ দিছে সেই পৰামৰ্শখিনি সৎ পৰামৰ্শখিনি গ্ৰহণ কৰা হ'ব আৰু আমি বাকীখিনি কথাও আমি নিশ্চিতভাৱে ভৱিষ্যতে চালি জাৰি চাম বাইদেউৰ কথাখিনি শুনা পালোঁ